एकदम मजा आई लव यू नहीं सर फुलर कटिंग आमी কৈ আছো মানে So guys, Assam type घर front design চক কি ধুনীয়াকৈ বনাই আছে আমাৰ মিস্ত্ৰী ভাই ৰাতি এতিয়া টাইম হৈ গ'ল আপোনাৰ 7টা 7:30 বাজি গ'ল ৰাতিলৈকে কৰি আছে এতিয়ালৈকে কাম শেষ হোৱাই নাই আৰু আছে বাকি ইয়াত ডিজাইন কৰিবলৈ চক আৰু ইয়াত কাটিং কৰি আছে ডিজাইন বনাই আছে আৰু ইফালে চক ৰাতি হৈছে ভালকৈ দেখাব পৰা নাই দিনত হ'লে বেছি ভাল লাগিলে হয় চক কি ধুনীয়া ডিজাইন আৰু ওপৰত আছে এয়া পঞ্চমুখী বজৰংবলী আৰু ইয়াতো ডিজাইন বনোৱা হ'ব ইফালে নহ'ব আজি কাইলৈ কৰিব লাগিব উপায় নাই কৰিবই লাগিব কি কৰিম বনালো যেতিয়া চক কি ধুনীয়াকৈ কাটিং কৰি আছে এইটো আদা আদি কৰিব নোৱাৰো আজি মছলা যিটো পেলাইছো কমপ্লিট কৰিবই লাগিব সো গাইস কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে देखा वाला कापड़ देखो वो रिक्शा कोई बोलो क्या है इससे कि कोई उपाय नहीं অকমান যদি মিস্টেক হৈ যায় হৈ গ'ল আৰু তাৰপিছত वो तो देखा जाएगा आलम की सब पूरी नहीं को लगे हम मत देखा मो आलू बुला दे কন্ট্রাক্টর পাই যদি মোক কবা হৈছে মই হেড মিস্ত্রি মোৰ ঘৰ ফিনিশিং এনেকা নিয়া হৈছে মোৰ ঘৰ ফিনিশিং চাই লোৱা হেড মিস্ত্রি এইজন এই কন্ট্রাক্টর নহয় হেড মিস্ত্রি ৰৈ নেকি আৰু ইঞ্জিনিয়াৰ এটো মানে সেকেন্ড ইঞ্জিনিয়াৰ নেকি কোনোবা বড়া কয় ব্যক্তিয়ে হ্যাঁ ঘৰ বনাব হলে মোক যোগাযোগ কৰিব হ্যাঁ কন্টাক্ট নম্বৰটো দি দিম ন 98649 52776 আচ্ছা আপনি বাৰ কলে ভাল হ'ব 98649 52776 আচ্ছা বঢ়িয়া তো গাইস এ চক এটা কাটিংৰ কাম চলি আছে ডিজাইনৰ কাম তো ইফালে আমাৰ মিস্ত্ৰী ভাই দুজনে প্লাষ্টাৰ চপাত পৰা লাগি আছে হয় হয় তলত আছে ইউটিউবাৰ তো ইমান ধুনীয়াকৈ কাটিং কৰিছে চাওক গাইজ তো আপোনালোকে জনাব কেনেকুৱা লাগিছে কাটিংটো ডিজাইন চাওক কি ধুনীয়া ডিজাইন ওপৰত আছে এয়া আমাৰ বজৰংবলী যদি আপোনালোকে এটা লগত বিচাৰে আমাক কন্টাক্ট কৰিব পাৰে এইটো হ'ল আসাম টাইপ ফ্ৰণ্ট ডিজাইন ও ডেকা কেনেকুৱা ভালে ন একদম আছো আৰু ভেনেট নে যায়
সো গাইছ মই ওচৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক তো কি ধুনীয়া কাটিং কৰিছে ডিজাইন কৰিছে চাওক তো আমাৰ এড মিস্ত্ৰী এটা যোগালী হৈ গৈছে আৰু আমাৰ সেকেন্ড মিস্ত্ৰী কেইটাক পুৰা মানে মিস্ত্ৰী বনাই দিছে কি কয় উপায় নাই ট্ৰেইনিং দি আছে ন তো পুৰা মজা মজা তো ওপৰত টিংটো দিয়া আছে আমাৰ এলবাষ্টাৰ টিং ন কি কয় টিং এলবাষ্টাৰ টিং বুলি কয় এলবাষ্টাৰ হা এলবাষ্টাৰ আচ্ছা এলবাষ্টাৰ আপোনালোকৰ যদি এলবাষ্টাৰ টিং লাগে আমাক কণ্টেক্ট কৰিব পাৰে এইটো মডিফাই কৰিব গিলা ओके गाइस मलाई पमावा लगी पमाओ देखा दो तो होगा सेट को मोरिया आई लव यू एने का मारिबो लागे एकदम मिस्त्री स्पीड সো গাইজ ফাইনেলি আমাৰ ডিজাইনৰ কাটিঙৰ কাম শেষ হ'ব ধৰিছে তো মিস্ত্ৰী ভাই দুজন লাগি আছে এই টিকা পটা ৰডত চাওক কি ৰড দি আছে তো যোৱাকালি আমি 10:30 11টালৈকে কাম কৰিলোঁ শেষ কৰি নোৱাৰিলোঁ তো আজি আকৌ এয়া কৰি আছে আৰু মিস্ত্ৰী ভাই হেল্ল' মিস্ত্ৰী ভাইহঁত কেনেকুৱা লাগিছে আৰু কিমান সময় লাগিব আৰু 20 মিনিটমান লাগিব তো ফুল আমাৰ কাটিং শেষ হৈ যাব আসাম টাইপৰ ফ্ৰণ্ট ডিজাইন তো হেড আমাৰ মিস্ত্ৰী ককাই একদম মানে তললৈকে চাবলৈ সময় নাই এতিয়া পুৰা কামত ব্যস্ত হৈ আছে আৰু এই আমাৰ টিকাদাৰ এড মৰি আহি গ'ল বছ আই এম এ বছ তো পুৰা মানে কামত বিজি দেই মাতিবলৈ সময় নাই তো চাওক গাইজ কি ডেঞ্জাৰ জেগাত থিয় হৈ আছে গোল 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 ডাইৰেক্ট তলত তো আহি গ'ল আমাৰ ৰাঘৱ ভাও সো গাইজ ফাইনেলি আমাৰ আজিৰ কাটিং ডিজাইন ৰেডি হৈ গ'ল তো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকৰো ঘৰত এনেকুৱা কাটিং কৰিব আছে এই ছাৰক কণ্টেক্ট কৰিব আমাৰ ঠিকাদাৰ ছাৰ এতিয়া বাচন বৰ্তন কি ধুই আছে আচ্ছা 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 চাফা কৰি আছে আমাৰ ঠিকাদাৰ ছাৰ তো যদি এনেকুৱা কাটিঙৰ কাৰণে কাৰোবাৰ কাটিং কৰিব আছে তো আমাৰ ছাৰক জনালে হৈ গ'ল নম্বৰটো কৈ দিয়ক 9869 আচ্ছা ঠিক আছে বাৰু তো এয়া ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ডেকা কি কয়